নমস্কাৰ বন্ধুসকল, আজি পুৱাতে আহি গ'লোঁ কমাৰ্চ কলেজৰ কাষৰ আমাৰ ভৱেন নেওগৰ ঘৰত। তেওঁৰ বাৰী আজি আপোনালোকক অকণমান দেখাম। এয়া চাওকচোন, এয়া হ'ল গোল নেমু, কিমান সুন্দৰকৈ লাগিছে। তাৰপাছত আমাৰ জলকীয়া ৰঙাকৈ পকি আছে। তাৰপাছতে আপোনালোকক দেখাই দিলোঁ আদা, কম ঠাইতে কেনেকৈ খেতিবিলাক কৰিছে। আৰু কাজি নেমু লমা লমে লাগি আছে, কিমান সুন্দৰকৈ চব। এইখন ভৱেন নেওগৰ বাৰী। পূৰ্বতে মই দেখাইছোঁ, কিন্তু এইবছৰ দেখাইছোঁ আপোনালোকক আৰু বেছি হ'ল এইবাৰ। এয়া দাংবডি, কিমান সুন্দৰকৈ লগাইছে এখেতে। খুব ব্যস্ততা মাজত তেওঁ থাকে, কাৰণ তেওঁ ইণ্টেৰিয়ৰ ডেকৰ আৰু ফাৰ্নিচাৰ আছে, তাৰ মাজত ঘৰতো কাম কৰে। আৰু নেমু চওক, গোল নেমু লমা লমে লাগি আছে। তাৰপাছতে আপোনাৰ এয়া জিকা একদম কম ঠাইতে বিভিন্ন ধৰণৰ শাক পাচলি তেওঁ কৰিছে। এয়া ভাতকেৰেলা, তিয়ঁহ এইবিলাক লাগিছে। হ'ব এতিয়া, কাৰণ এতিয়া জেঠৰ মাহ চলি আছে, জেঠৰ শেষতে ডাঙৰ হ'ব। এতিয়া চব আপোনালোকে মই চাইছে বিলাহী পকি মূৰ হৈ গুচি গ'ল এইবোৰ। আৰু এয়া তিতা জেংকেৰেলা আছে, দাংবডিটো আছে, আপোনালোকক দেখালোৱে। এইখিনি কিমান সুন্দৰ। লগতে ছাইডত এইখিনি কুঁহিয়াৰ আছে, চেনী কুঁহিয়াৰ হয়, মা কুঁহিয়াৰ নহয়। আৰু ইয়াত চোৱা, এইখিনি কিমান সুন্দৰ। এইখিনি দলিচা বাৰী, পদিনাৰ দলিচা হ'ব লাগিব। আৰু এয়া চব, সেইটো মাটিমাহ চব ফুল। তাৰপিছত ভেন্দি দিছে ইয়াতে। ভেন্দিখিনিও এতিয়া লাগিব, তাৰ পুৰত হৈছে। আদাটো দেখালৈ, মৰাণ আদা, জাতি আদা, এইখিনি আকৌ লমা লমে লাগি আছে। কাজি নেমুটো বহুত আছে চাৰিওফালে। গোল নেমু, কাজি নেমু এভেইলেবল। আদা আছে, মানে কম ঠাইতে গোটেই শাক পাচলিখিনি মানুহৰ প্ৰয়োজনীয় বস্তুবিলাক তেওঁ লগাই লৈছে। আৰু আমাৰ এইবাৰ কোমোৰা লাগিব, কোমোৰা এটা ইয়াত লগাইছে। কোমোৰা পুলি বুলি ক'ব, পুলি নহয়, ডাঙৰ হ'লগৈ, লাগিবলৈ গেৰ ধৰিছে। সেইটো ইমান সুন্দৰকৈ কৰিছে। গতিকে সঁচাকৈ আমি কম ঠাইতে খুব ব্যস্ততাৰ মাজতো আমি কামখিনি কৰিব পাৰোঁ। আৰু বিশেষকৈ আমি এওঁক আদৰ্শ ব্যক্তি হিচাপে ল'ব লাগিব। তো এনেকৈ আমি গোটেই এৰিয়াটো দেখাইছোঁ। ভৱেনৰ কুকুৰকেইটাক নিব এতিয়া অলপ পাছতে, নিজে এক্সাৰচাইজ কৰি আহিলে। সন্মুখৰ আৰু এটা আপোনালোকক দেখাইছোঁ। এয়া আটাইতকৈ জটিল কামটোৱে হ'ল, আমাৰ যিটো বস্তু তেওঁ ৰখাইছে আমি নোৱাৰিছোঁ, এইটোৱে হ'ল আমাৰ আঙুৰ। এই আঙুৰ চব লমা লমে আঙুৰ লাগি আছে। এয়া মিঠা আঙুৰ, এই গোটেই গেটৰ বাহিৰত আঙুৰে ভৰপূৰ কৰি তুলিছে। এয়ে হ'ল ভৱেন নেওগৰ বাৰী। লগতে আমাৰ পিছফালেতো আপোনালোকক খোৱা শাক পাচলি দেখিলোঁ, আগফালে আপোনালোকক দেখালোঁ আঙুৰ। আৰু আছে আপোনাৰ এয়া তৰা গছ, এইটো বহাগত খুব খাবলৈ ভাল। তাৰপিছত আকৌ ডালিম দেখাইছোঁ, ডালিমো লাগিছে। তো এনেকৈ কম মাটিতে বিভিন্ন ধৰণৰ শাক এখেতে কৰি তুলিছে। গতিকে যিটো আমি সঁচাকৈ লেখত ল'ব লাগিব। আৰু পাণো দি দিছে, ৱালত পাণ দি থৈছে, এনেকৈ আছে। আৰু আগফালে ফুল দিছে এনেকৈ। এয়া হ'ল ভৱেন নেওগৰ যাত্ৰা। আপোনালোকেও কম মাটিত এনেকৈ সুলভ হোৱাকৈ কৰি তুলি ল'ব পাৰে। ধন্যবাদ।